যোৰহাট থিয়েটাৰত নাট্য কৰ্মশালা মঞ্চস্থ হ'ব মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আধাৰত জ্যোতিময় শংকৰ। অবিৰত নাট্যযাত্ৰাৰ হেন্দুৰীয়া পথত 131 বছৰ গৰকা যোৰহাট থিয়েটাৰে নৱপ্ৰজন্মৰ শিশুসকলক নাটকৰ প্ৰতি অনুৰাগ জন্মোৱাৰ বিনম্ৰ প্ৰয়াসেৰে আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাটিয়ে যোৰহাটৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে আকৰ্ষিত কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ সৌজন্যত সমষ্টিভিত্তিক নাট কৰ্মশালাৰ বাবে যোৰহাট থিয়েটাৰক বাছনি কৰা হৈছে। সেই উপলক্ষে 15 জুলাই বিয়লি 3 বজাত যোৰহাট থিয়েটাৰৰ প্ৰেক্ষাগৃহত এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা কৰ্মশালাটিৰ উদ্বোধনী অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসমৰ নাট্য জগতৰ কেইবাগৰাকীও বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা অভিনেতাই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে। বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰ, সীমান্ত ফুকন, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক হিমাংশু প্ৰসাদ দাস, জ্যোতিনাৰায়ণ নাথ, অঞ্জল কুমাৰ বৰা, ডক্টৰ অৰূপ বৰঠাকুৰ, ৰাজেন কুমাৰ হাজৰিকা, জয়ন্ত নাথ, বিচিত্ৰ বৰা, অঞ্জলি বৰবৰা বৰঠাকুৰ, NSDৰ স্নাতক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক গুণমণি বৰুৱাৰ লগতেই যোৰহাট থিয়েটাৰৰ অভিজ্ঞ শিল্পীসকলে প্ৰশিক্ষণ আগবঢ়াই আহিছে। অহা 25 আৰু 26 জুলাইৰ সন্ধিয়া 7 বজাত পৰীক্ষাৰ্থীসকলে নিবেদন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত যোৰহাট থিয়েটাৰৰ সদস্য যুৱ নাট্যকাৰ শ্ৰী দীপক কলিতাৰ দ্বাৰা ৰচিত পূৰ্ণাংগ নাট জ্যোতিময় শংকৰ। নাটকখনিৰ সামগ্ৰিক পৰিকল্পনা বিশিষ্ট অভিনেতা পৰিচালক পবিত্ৰ বৰুৱাৰ, সংগীত দীপাংকৰ জ্যোতি দত্তৰ, পোহৰ ৰাতুল বৰাৰ, মঞ্চসজ্জা বিচিত্ৰ মানসৰ। নাট্য কৰ্মশালাৰ সমন্বয়ক হিচাপে থাকিব শৰৎ বাপী, দীপাংকৰ জ্যোতি দত্ত, ৰাহুল দত্ত, চয়নিকা বৰুৱা আৰু মণ্ডিতা গোস্বামী। নাট কৰ্মশালা 30 জুলাইলৈকে চলিব বুলি সম্পাদক পবিত্ৰ বৰুৱাই জনাইছে। প্ৰথম কথা হ'ল গৰম বন্ধ। গৰম বন্ধৰ সময়ছোৱাত সাধাৰণতে দেখা গৈ আমাৰ দিনত যেতিয়া আছিলে আমি সাধাৰণতে কি কৰোঁ, গৰম বন্ধত মামাৰ ঘৰ, জেঠাই ঘৰ, খেতি পথাৰ, মাছ ধৰা, বিভিন্ন ফূৰ্তি কৰোঁ। কিন্তু বৰ্তমান সময়টোত দেখা গৈছে যে গৰম বন্ধৰ সময়ছোৱাত প্ৰত্যেকেই একোটাকৈ কৰ্মশালাৰ আয়োজন কৰে, যিটো কৰ্মশালাত গীত, নৃত্য, নাটক আদিৰ কৰ্মশালাৰ আয়োজন কৰা হয়। যিহেতু আজিকালি দেখা পোৱা গৈছে যে খেলিবৰ কাৰণে এখন ফিল্ডৰ অভাৱ, ঘৰখনত ল'ৰা ছোৱালীৰ সংখ্যাও কমি গ'ল এটা, কিন্তু একেলগতে গোট খাই এটা বন্ধু সমাজৰ মাজত নিজক শ্বেয়াৰ কৰাৰ ব্যৱস্থাটো কমি যোৱাৰ কাৰণে এই কৰ্মশালাবিলাকৰ যোগেদি তাত বহুতখিনি বন্ধু একেলগে লগ পায় আৰু গোটেই বন্ধুখিনি একেলগে লগ পোৱাৰ লগে লগে সিহঁতি নিজৰ মনৰ ভাৱবিলাক তাক প্ৰকাশ কৰিব পাৰে আৰু তাৰ লগতে গীত, নৃত্য, নাটকৰ প্ৰতি চৰ্চাও আৰম্ভ হয়। যেতিয়া এটা শিশুৱে নিজক গীত, নৃত্য, নাটকত সোমোৱাই ৰাখিব পাৰিব, তেতিয়া মনত থকা বেয়া ভাৱবোৰে ক্ৰিয়া কৰিব নোৱাৰে আৰু সমাজত এজন ভাল মানুহৰ প্ৰতিষ্ঠা লাভ কৰাৰ এক শিক্ষা দিয়াৰ আমাৰ ব্যৱস্থাও কৰা হয়। বৰ্তমান আমাৰ সমাজখন এনেকুৱা হৈছে যে স্খলিত এখন সমাজলৈ গতি কৰিছে। ড্ৰাগছেই হওক, নিচাজাতীয় বস্তুৱেই হওক বা মোবাইলৰ লগত ব্যস্ত থকাই হওক, এইবিলাকে শিশু এটাক মনৰ মাজত ক্ৰিয়া কৰা দেখা গৈছে। সেইবিলাকৰ পৰা যাতে বাচিব পাৰি, তাৰ পৰা যাতে এখন সুন্দৰ সমাজত সুন্দৰভাৱে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ শিক্ষা দি শিশুটিক উন্নত কৰাৰ চেষ্টা কৰিবৰ বাবে আমি এই কৰ্মশালাটোৰ আয়োজন কৰিছোঁ। আৰু যোৰহাট থিয়েটাৰে প্ৰতি বছৰে আচলতে কৰ্মশালাৰ আয়োজন কৰে আৰু কৰ্মশালাৰ অন্তত আমি এখন নাটকো এইবাৰ কৰিম। নাটকখনৰ নাম হৈছে জ্যোতিময় শংকৰ আৰু শংকৰদেৱৰ গোটেই জীৱনটোক লৈ তেওঁৰ ডেকা কালছোৱা বটদ্ৰৱাত থকালৈকে তেওঁ কিখিনি কাম কৰিলে, কি কি সৃষ্টি কৰিলে, শংকৰদেৱেতো সমাজখনক সংস্কৃতি দি গ'ল, সেই গোটেই সংস্কৃতিখিনি কেনেদৰে দি গ'ল, নামঘৰ প্ৰতিষ্ঠা কেনেদৰে হ'ল, গোটেই সমস্ত সামৰি এই শিশুসকলক লৈ এই নাটকখন কৰা হ'ব 25 আৰু 26 তাৰিখে। মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহক। যিসকল শিশুৱে মঞ্চত অভিনয় কৰিব তেওঁলোকে কোনোদিন মঞ্চত উঠিয়েই পোৱা নাই, প্ৰথমবাৰৰ বাবে মঞ্চত উঠিব। আমিনো তেওঁলোকক কেনেধৰণে তৈয়াৰ কৰিছোঁ, কি শিকাইছোঁ, এবাৰ চাবৰ বাবে আপোনালোকে আহক, শিশুসকলৰ মনৰ বুজ লওক আৰু এই কৰ্মশালাৰ সময়খিনিতো তেওঁলোকে কিমান সুন্দৰভাৱে থাকিলে, কেনেকৈ কটাইছে তাৰ বুজ লওক। মই আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক আমাৰ এই ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰলৈ আমন্ত্ৰণ জনাইছোঁ। নাটক আমি কৰ্মশালাৰ অন্তত কৰিম আৰু আমি যোৱাবাৰো আপোনালোকে মন কৰিছিলে, যোৱাবাৰ আমি এখন নাটক কৰিছিলোঁ ধ্ৰুৱ, আৰু সেই নাটকখনত আমি শ্ৰী শ্ৰীনাথ দেৱগোস্বামী শৰণত তেখেতৰে ৰচিত এখন নাটক কৰিছিলোঁ ধ্ৰুৱ। আৰু এইবাৰ
শ্ৰী শ্ৰীনাথ দেৱগোস্বামীৰ সোঁৱৰণতেই এই নাটকখন মঞ্চায়ন কৰা হ'ব জ্যোতিময় শংকৰ, যিখন লিখি ওলাইছে আমাৰ যোৰহাট থিয়েটাৰে সদস্য দীপক কলিতাই। আৰু নাটকখনৰ পৰিচালনাত আছে আমাৰ যোৰহাট থিয়েটাৰে একেবাৰে নতুন নাট্যকৰ্মী, যিসকলে কোনোদিন পৰিচালনা কৰা নাই। তাৰমানে নতুন অভিনেতা অভিনেত্ৰী, নতুন নাট্যকাৰ আৰু নতুন পৰিচালক, সমস্ত নতুন, সম্পূৰ্ণ নতুনক প্ৰাধান্য দি এই কামটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই আৰু এটা কথা এইখিনিতে জনাই থওঁ যে আমাৰ যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াইও আমাক মানে খুব উৎসাহ দিছে যে তেখেতৰ পিতৃৰ সোঁৱৰণতেই এই নাটকখন হ'ব। তাৰ উপৰিও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যি গ্ৰীষ্মকালীন নাট্য প্ৰশিক্ষণ আৰম্ভ হৈছে, সেই প্ৰশিক্ষণৰো আমাক ভাগ ল'বলৈ সুবিধা দিছে। সেয়েহে মই অসম চৰকাৰ তথা আমাৰ যোৰহাট জিলা প্ৰশাসনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7।